যে যতীনমিলি দেৱৰ ঘৰত উপস্থিত হোৱা তিয়কৰ আমাৰ জ্যেষ্ঠ নাগৰিকসকল, মোৰ বন্ধুবৰ্গসকল, আমাৰ তিয়কৰ পৰা নদীপৰীয়া কবি হিচাপে অসমত বিখ্যাত হৈছে। তেখেতক যোৰহাট জিলা শব্দ সাঁকো এটা অনুষ্ঠানে গোলাঘাটত যোৱা 9 ফেব্ৰুৱাৰী তাৰিখে তেখেতক গোলাঘাটত সম্বৰ্ধনা জনালে। গতিকে আমি তিয়ক জ্যেষ্ঠ নাগৰিকসকলে আজি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গতিকে আজি সভাখন সভাপতিত্ব কৰিবৰ কাৰণে আমাৰ উন্নয়ন লেগামৰ তিয়ক লেগাম উন্নয়ন লেগামৰ সভাপতি বিজয় তাই দেৱক নিৰ্দিষ্ট আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি এই মূল্যৱান পুৰস্কাৰটোৰ কাৰণে তেখেতক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। কিন্তু আমি আগতে মই আমাৰ কমেণ্টবিলাকত কৈছোঁ যে আৰু বহুত কৰিবলগীয়া আছে, কাৰণ তেখেতৰ এটা প্ৰতিভা আছে। এই প্ৰতিভাখিনি আগবঢ়াই লৈ গ'লে নিশ্চয় আৰু বহুত ওপৰত আমি আশা কৰা ধৰণে তেখেতে নিজৰ পৰিচয় দাঙি ধৰিব পাৰিব। যিয়ে নহওক, আজি এই শুভ মুহূৰ্তত আমি শ্ৰীমান যতীনমিলি ডাঙৰীয়া কাব্য প্ৰতিভা তিয়কৰ কাব্য প্ৰতিভা শ্ৰীমান যতীনমিলি ডাঙৰীয়াক আমি আমাৰ তৰফৰ পৰা কৃষ্টি সমিতিৰ কৃষ্টি সাংস্কৃতিক সম্পাদক শ্ৰীযুত ৰমাকান্ত তাইদেৱে আমাৰ সকলোৰে হয় তেখেতক আজি অভিনন্দন জ্ঞাপন কৰিব এতিয়া আমাৰ ৰিপকেৰে। গতিকে সকলোকে আমি হাত চাপৰিৰ সৈতে তেখেতক অভিনন্দন জনাবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। আমাৰ উদীয়মান যুৱক শিক্ষক আমাৰ বাইটি তাইত দেৱকো দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ যতীনমিলি দাদাৰ কাব্য প্ৰতিভাৰ সম্পৰ্কে ক'ব পৰাও নহয় আচলতে, কিন্তু ইমানেই ভাল পাইছোঁ। শব্দ সাঁকো পুৰস্কাৰটো পোৱাৰ আগতেই মই অকণমান আগৰ কথা কেইটামানক লুটিয়াই দিব বিচাৰিছোঁ। সদৌ অসম ভিত্তিক মিচিং, অসমীয়া আৰু ইংৰাজী ত্ৰিভাষিক যিটো আলোচনী আছিলে, ইণ্টাৰনেট আলোচনী, এই আলোচনীত তেখেতে গোগামুখৰ পৰা প্ৰকাশিত ডক্সিৰি, এই ডক্সিৰি আলোচনীখনৰো প্ৰদৰ্শন ভিত্তিত আয়োজন কৰা মিচিং কবিতা প্ৰতিযোগিতা তেখেতে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। সন্মানীয় সম্পাদক তপনলাল সম্পাদনাত যিটো প্ৰকাশ হৈছিলে, যিটো কবিতা আছিলে, যিটো পাণ্ডুলিপি তালৈ পঠিয়াব লাগিছিলে প্ৰতিযোগিতাত, সেই প্ৰতিযোগিতাৰ কাৰণে পাণ্ডুলিপি যিটো মিচিং ভাষালৈ যিটো কিবা কৰিব লাগে, মানে অনুদিত কৰি পেলাই পঠিয়াব লাগে, তেখেতৰ অসমীয়াত প্ৰকাশিত আছিলে কবিতাটি। মই অকণমান মনত পেলাইছোঁ, মানে নৈপৰীয়া গাভৰুৰ ওঠত এই কবিতাৰ যিটো শিৰোনাম আছিলে। আৰু সেই লিপন্তৰত মই অকণমান হেল্প কৰিছিলোঁ তেখেতক। আৰু তাৰপিছত যেতিয়া পুৰস্কাৰটো লাভ কৰিছিলে, প্ৰথম পুৰস্কাৰটো, সেইটো কাৰণে মই প্ৰথমবাৰৰ কাৰণে তেখেতক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তাৰ পাছত যোৱা 9 ফেব্ৰুৱাৰী তাৰিখে গোলাঘাটৰ শব্দ সাঁকো যিটো সাংস্কৃতিক আৰু কাব্যিক অনুষ্ঠান, শব্দ সাঁকোৱে তেখেতৰ সদ্য প্ৰকাশিত জোহালৰ জোন এই কবিতা পুথিৰ কাৰণে তেখেতক সেই বঁটাটি নিৰ্বাচিত কৰিছে। আৰু তেখেতৰ কাব্যময় যিটো জীৱন, তেওঁৰ যিটো শব্দৰ খেলা, সেইটো আমি সঁচাকৈ বহুত আশা কৰিব লগা আছে। আমি একো ক'ব নালাগে। ৰুদ্ৰসিংহ মটক ছাৰ,
অনিল শইকীয়া ছাৰ, তেখেতসকলৰ নিচিনা দিগ্গজ পুৰুষসকলে তেখেতৰ কবিতাৰ বিষয়ে বহুত পাতনি লিখি থৈছে। তেখেতৰ কবিতাৰ সমালোচনাবোৰ আপোনালোকে বাতৰি কাকত বা আলোচনীবোৰত দেখা পাইছে। তাকে আমি ভাতৃ হিচাপে তেখেতলৈ আমি আৰু আশা কৰিছোঁ যে আমাৰ জনতাই জাতীয় চেতনাৰ লগত সংগতি ৰাখি আজি আমাৰ মাজলৈ এটা ধৰিত্ৰী আহিছে। আমাৰ মাজত এটা ধৰিত্ৰী আহিছে, যি ধৰিত্ৰী নেকি আমাক জীয়াই ৰাখিব পাৰিব, যি ধৰিত্ৰী নেকি আমাৰ মাজত পঞ্চভূত হ'ব, যি ধৰিত্ৰী নেকি আকৌ পোহৰৰ পাত দেখুৱাই দিব। মই ভাবিছোঁ পোৱা লোকসকলৰ প্ৰতি মই অভিনন্দন জনালোঁ। মই যতীন মিলি ডাঙৰীয়া যিটো মানে বিখ্যাত পদ্য বা যিটো বিখ্যাত কবিতা, সেইবোৰ যে ইমান ধুনীয়াকৈ আবৃত্তি কৰিব পাৰে, ইমান ধুনীয়াকৈ মানে গল্প লিখিব পাৰে, আমি এই বিষয়লৈ মানে মোৰ মানে পূৰা মোৰ অন্তৰ্কৰণৰ পৰা মানে তাক মানে তেখেতক মানে সম্পূৰ্ণ আগবঢ়োৱাৰ আমি উৎসাহ উদ্দীপনা দি আছোঁ। আৰু আমাৰ এই তিয়কবাসীৰ কাৰণে যি গৌৰৱ কঢ়িয়াই আনিছে মোৰ সমন্দত ভাগিন যতীন মিলিদেৱে, তেখেতলৈ অশেষ ধন্যবাদ জনাইছোঁ। শব্দসাকু অনুষ্ঠানৰ পৰা সাহিত্য বঁটা এটা প্ৰদান কৰাৰ কাৰণে আমাৰ তিয়কলৈ গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে তেখেতলৈ ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যত সময়তো সাহিত্য, গল্প, প্ৰবন্ধ সকলোতে আগবাঢ়ি এনেকৈ আমাৰ তিয়কবাসীৰ গৌৰৱ কঢ়িয়াই আনক। আৰু অনুৰোধ জনাব বিচাৰোঁ, আমাৰ মিচিং জাতিৰ কাৰণেও তেখেতে আৰু কিছু চিন্তা চৰ্চা কৰি কবি, সাহিত্য বা কৃষ্টি সংস্কৃতি, ভাষাৰ ওপৰত তেখেতে অধ্যয়ন কৰি এনেকৈ আমাৰ জাতিটোৰ আৰু অসমবাসীৰ বাবে তেখেতে আগবাঢ়ি যাওক, তাৰে কামনা কৰি ভগৱন্তৰ ওচৰত মই এটি প্ৰাৰ্থনা জনাইছোঁ। সঁচাকৈ আজি বৰ আনন্দ অনুভৱ কৰিছোঁ, আৰু ইমানে আনন্দ অনুভৱ কৰিছোঁ ভাষাৰে বুজাব নোৱাৰোঁ, শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আজি তিয়ক নগৰৰ জ্যেষ্ঠ নাগৰিকসকল আহিছে, মোৰ অতি শ্ৰদ্ধাৰ শুভাকাংক্ষীসকল আহিছে। আপোনালোকে যি ধৰণে মোক কৈছে যতীন মিলি কবি, আচলতে মই কবি নহয়, কবি আচলতে আপোনালোকহে। কবিসকলেহে আজি, আপোনালোক আচলতে প্ৰকৃত কবি, আৰু সেইকাৰণে আপোনালোক আজি কবিক বিচাৰি আহিছে। যিদৰে এখন অনুষ্ঠানত যেতিয়া গায়কে গীত পৰিৱেশন কৰে, গায়কজন শিল্পী নহয়, যিসকলে গায়কজনক মৰ্যাদা দিছে, যিসকল সেই গায়কজনৰ গান শুনিবৰ কাৰণে ৰাতি উজাগৰে থাকি সেই গায়কৰ গান শুনি আছে, সেইসকলহে প্ৰকৃত শিল্পী। গতিকে আপোনালোক প্ৰকৃত কবি, প্ৰকৃত আপোনালোক সাহিত্যিক, গতিকে আপোনালোকক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই জুহালৰ জনৰ পূৰ্বে ডক্সিৰি বঁটা পাবলৈ সক্ষম হৈছিলোঁ, আৰু সেই ডক্সিৰি বঁটা প্ৰাপ্তিৰ আঁৰত এটা কাহিনী আছে। মোৰ নৈপৰীয়া জীয়ৰীৰ ওঠত অসমীয়া কবিতা, আৰু সেই কবিতাটোৰ মিচিং ভাষালৈ অনুবাদ কৰিছিল ভাতৃপ্ৰতিম এই ভাইটি তাইতে। এটা হাত কৰি ভাইটি তাইতে মই ককাইক হিচাপে, যিহেতু পৃথিৱীলৈ এদিন হ'লে আগত আহিছোঁ, মই যদি কিবা এটা কওঁ নওঁ বুলি নকয়, সেইকাৰণে ভাল লাগে। ভাইটিৰ হাঁহিটো ভাল লাগে, আৰু ভাইটিয়ে সেই কথা নেপেলাই লগালগ হয়তো এঘণ্টাৰ ভিতৰতে হয়তো অনুবাদ কৰিছে। হয়তো কিছু সময় আৰু দৰকাৰ আছিলে, আৰু অলপ ভাল হ'লহেঁতেন, তথাপিতো সেই এঘণ্টা 1.5 ঘণ্টাৰ মাজতে অনুবাদ কৰে সেই কবি। সদৌ অসম ভিত্তিত আয়োজিত মিচিং কবিতা প্ৰতিযোগিতাত শ্ৰেষ্ঠ হ'ল আৰু ডক্সিৰি বঁটা পাবলৈ সক্ষম হ'ল। গতিকে পুনৰবাৰ ভাইটিৰ কাৰণে এটা হাত মোৰ পেলাব লাগে। মোৰ দেউতাৰে মনত পৰিছে, আজি এই মুহূৰ্তবোৰ দেউতাই পোৱাহেঁতেন দেউতাই কিমান গৌৰৱান্বিত হ'লহেঁতেন। বাকী যি কি নহওক, দেউতাৰ অভাৱ অনুভূত হ'বলৈ দিয়া নাই আপোনালোক, কাৰণ আপোনালোকৰ দৰে মোৰ দেউতাক আছে। গতিকে আশা কৰিম আগন্তুক দিনত আপোনালোক মোৰ পিতৃ হৈ থাকক, মোৰ গাইড হৈ থাকক, মোৰ ফিলচফাৰ হৈ থাকক, আৰু আপোনালোকৰ ছত্ৰছায়াত থাকি মই ৰমাকান্ত তাইডেঙৰ যি এটা আশা কৰিছে মিচিং ভাষাৰ
সাহিত্য চৰ্চা, মিচিং ভাষাৰ সাহিত্য দিশত অলপ আগবঢ়াই নিয়া। ইতিমধ্যে আপোনাৰ কেইবাটাও লেখা প্ৰান্তিকত ওলাইছে মোৰ মিচিঙৰ নামচিং খাইছেনে এটা লেখা, আপঙৰ ওপৰত এটা লেখা, আৰু এটা লেখা ওলাইছিলে আমাৰ পক্তিঙৰ ওপৰত এটা লেখা ওলাইছিলে, আৰু তাত মই এটা মাননি পাবলৈ সক্ষম হৈছিলো, 200 টকা পাইছিলো। বৰ যথেষ্ট আনন্দ অনুভৱ কৰিছিলো যিকেইটা চেকখন আহিছিলে।